তে বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে এডিআৰই ৰিজাল্ট মুকলি হ'বলৈ গৈ আছে কিন্তু এডিআৰই ৰিজাল্ট অহাৰ পিছতো যিসকল নেকি ইয়াতে পাস কৰিব তেওঁলোকে ইয়াতে ৰিজেক্ট হৈ যাব হয় বন্ধুসকল মই এইটো কিয় কৈছো আপোনালোকে বিতংভাৱে আজিৰ এই ভিডিওটো জানিব পাৰিব লগতে আপোনালোকে জানিব পাৰিব যে এডিআৰই ৰিজাল্টটো আপোনালোকে কেতিয়া পাবলৈ সক্ষম হ'ব তে বন্ধুসকল সকলোখিনি আপোনালোকৰ বিতংভাৱে আজিৰ এই ভিডিওটোৰ যোগেদি মই আপোনালোকক জনাবলৈ গৈ আছো আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি কিনি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক ভিডিওটো আৰম্ভ কৰো তেসাক মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ অৱগত যে যি আমাৰ ওবিসি কাষ্টৰ যি নাকি ক্যান্ডিডেট আছে তেওঁলোকে ইয়াতে ৰিজাৰ্ভেশনটো পায় আপোনালোকে নিশ্চয়কৈ অৱগত আৰু এইটো অৱগত যে কিছুদিন আগতে যি নাকি আমাৰ জুমুৰ বন্ধনী হৈ গল তাতে আমাৰ সিএম ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যিসকল নাকি ওবিসি ট্ৰাইবস আছে তেওঁলোকক এক্সট্ৰা কৈ 3% ৰিজাৰ্ভেশনৰ সিস্টেমটো ৰাখিব কিন্তু এটা কথাটো হল আপোনালোকে জানে যে যি নাকি এডিআৰই ৰিজাল্ট আছে হেতু মুকলি হ'বলৈ গৈ আছে আৰু ইয়াৰ আগতে কিন্তু বন্ধু বান্ধৱীসকল এইটো সিস্টেম নাছিল কিন্তু এটা যেহেতু সিএম ছাৰে ঘোষণা কৰিছে যে যিসকল নাকি ওবিসি ট্ৰাইবছৰ ক্যান্ডিডেট আছে তেওঁলোকক ইয়াতে 3% কৈ এক্সট্ৰা কৈ ৰিজাৰ্ভেশনটো দিয়া হ'ব হেয়ে এইটো যেটো এডিআৰই ৰিজাল্টখন মুকলি হ'বলৈ গৈ আছে তাতে 3% যি নাকি ৰিজাৰ্ভেশন সিস্টেম আছে ট্ৰাইবছৰ হেতু প্ৰযোজ্য হ'ব নাই যদি বন্ধু বান্ধৱীসকল হেতু প্ৰযোজ্য হয় তেতিয়াহলে কিন্তু বহু ক্যান্ডিডেট ইয়াতে পিছ পৰি যাব আৰু বহু ক্যান্ডিডেটে ইয়াতে চাকৰিটো পাবলৈ সক্ষম নহব তে বন্ধু বান্ধৱীসকল এইটো যোনটো আমাৰ ৰিজাল্টটো মুকলি কৰিবলৈ গৈ আছে ইয়াতে ট্ৰাইবছৰ যি নাকি 3% যি নাকি ৰিজাৰ্ভেশন আছে হেতু এড হ'ব নে নাই হেতু যেহেতু এতিয়ালৈকে কোনো ধৰণৰ ডিক্লেৰেশন আহা নাই বা কোনো ধৰণৰ নোটিস আহা নাই হেই বন্ধু বান্ধৱীসকল একো ক'ব নোৱাৰি যে ইয়াতে 3% সংৰক্ষণ দিব নে নাই কিন্তু এটো কনফাৰ্ম যে যি নাকি আমাৰ 3% ৰিজাৰ্ভেশন আছে হেতু এটা প্ৰযোজ্য নহয় ঠিক আছে এই এডিআৰই ৰিজাল্টৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় হয়তো ডকুমেন্টস ভেৰিফিকেশনৰ সময়ত বা যি নাকি আমাৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব তাতে প্ৰযোজ্য হ'ব পাৰে কিন্তু বন্ধু বান্ধৱীসকল এইটো যোনটো আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব তাতে প্ৰযোজ্য নহয় যিমান দূৰ মই গম পাম আৰু বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে 7 তাৰিখৰ আগতে আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব আৰু ইয়াতে কোনো ধৰণৰ ফিক্স ডেট দিয়া নাই যে এইটো ডেটতে আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব বা এইটো টাইমতে আপোনালোকৰ ৰিজাল্টখন মুকলি হ'ব বুলি যেতে নেকি ৰিজাল্ট ৰিগাৰ্ডিং কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ সকলো কাগজতে আপডেটটো কৰাম আমাৰ এই চেনেলৰ যোগেদি সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত যে আপোনালোকে বেল আইকন আছে তাতে প্ৰেছ কৰি কিনি অলট সিলেক্ট কৰি দিব তে বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিওটো ইমানে আছিল ব্লগ আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো